দাদাসকলতকৈ বেছি মৰম মোকে কৰিছিল। মায়ে বা দেউতাই গালি পাৰিলে দাদা আহি মোক আগুৰিছিল আৰু মোক গালি খাব নিদিছিল। শাস্তি যি আইনে যি শাস্তি দিয়ে সেই শাস্তি পালি হ'ল দিলে হ'ল তাইক। আৰু আমাক জাষ্টিছটো লাগে আৰু ন্যায় লাগে, পূৰা সম্পূৰ্ণ ন্যায় লাগে। ইয়াত যাতে তেওঁ যাতে আৰক্ষীৰ লগত যিবিলাক কম্প্ৰমাইজ হয় যাতে একো কৰিব নোৱাৰে, সম্পূৰ্ণ যাতে আমি জাষ্টিছটো পাওঁ। আমাৰ দাদা এতিয়া আমাৰ মাজত নাই বৰ্তমান। কি আমাৰ ক'ত পাম দাদাক? দাদাক লাগে মোক, জাষ্টিছ লাগে মোক, এইবিলাক নাজানো, মোক জাষ্টিছ লাগে। আমাৰ একে লগৰ আছিল, ভাল বন্ধু আছিল, আমাৰ একে বেঞ্চতে বহো সদায়। আমাৰ লগত কিবা হ'লে মানে সকলো কথা শ্বেয়াৰ কৰে, সকলো কথা কয়। ক'ৰবাত যাবলগীয়া হ'লে আমাক কেতিয়াবা পাৰিবি নেকি এনেকৈ বুলি লগ ধৰে, ব'ল যাওঁ এনেকৈ। আৰু বহুত ভাল বন্ধু আছিল। আমি ন্যায় বিচাৰোঁ, শাস্তি পাব লাগে। আমি শুনামতেতো 10 বছৰ জেল হ'ব বুলি শুনিছোঁ। আৰু 10 বছৰতকৈ লাগিলে অধিকেই হওক, গোটেই জীৱন কাৰাদণ্ড থাকিব লাগে, তেনেকুৱা আমি শাস্তি বিচাৰোঁ। বন্ধু হিচাপে মই 3rd চেমৰ পৰাই পাইছিলোঁ। এতিয়া 4th চেম ফাইনেল এক্সাম দিলোঁ, এতিয়া 5th চেম পাম। আৰু খুব ভাল আছিল, বহুত মোৰ লগত ফ্ৰী আছিলে। আৰু ইয়াৰ বিষয়েনো আৰু কি ক'ম, বহুত বেয়া লাগিছে মোৰ। শাস্তিটোতো আমি ফাঁচি দিয়াৰে দাবী বিচাৰোঁ, কিন্তু ন্যায়ে যেনেদৰে কৰে আৰু এইটোৱে সম্ভৱ হিচাপে। সপোন মোৰ বহুত শ্বেয়াৰ কৰিছিলে। একচুৱেলি মই যেতিয়া ইয়াৰ লগত বাইকত স্কুটিত, ইয়াৰ অ'লা স্কুটি এটা আছে, তাই কৈছিল অ'লাটো বোলে ই নিজে মানে এনেকৈ কাম কৰি পিনি নিজে আধা পইচা দি মা দেউতাকৰ পৰা আধা পইচা লৈ পিনি অ'লাটো কিনিছিলে বুলি কৈছিলে। আৰু ইয়াৰ লগত মই ক'ৰবাত যদি ঘূৰোঁ ইয়াৰ লগতে মই যাওঁ, কাৰো লগত নাযাওঁ। মই বেলেগ কাৰো মই মানে ভয় লাগে কাৰোবাৰ লগত। মই মাজুলীৰ হয় যিহেতু, তাৰপৰা ইয়াত যদি ঘূৰি পৰিলে ক'ৰবাত ময়ো এনেধৰণৰ অৱস্থা হ'ব পাৰে বুলি মই কাৰো লগত এনেকৈ কিবা নুঠোঁ বাইকত, আৰু ইয়াৰ লগতে উঠোঁ। ই মোক সদায় কেতিয়াবা স্কুটিটো যদি মানে চলাব মন নাযায় নহয়, তেতিয়া মই চলাওঁ। তেতিয়া চলাওঁতে ই কৈ থাকে মোক সপোন বুলি, গড়ত সপোন। অ'লা নহয় একচুৱেলি, ইয়াৰ স্কুটিটোৰ নাম অ'লা হয়, স্কুটিটো হয়। আৰু মই যেতিয়া স্কুটি চলাই যাওঁ তেতিয়া মানে মোক ইয়াৰ সপোনবোৰ কৈ গৈছিলে। মই এনেকৈ কৰিব বিচাৰোঁ, বিজনেছমেন হ'ব বিচাৰোঁ। তাৰপিছত তাৰ ভাইটি এটাও আছে, ভাইটিটোক ভালকৈ পঢ়াব বিচাৰোঁ, আৰু মোৰ লেখীয়া হ'ব নিদিওঁ ইয়াক, মই এনেকৈ কৈছিলে। খুব ভাল ছাত্ৰ আমাৰ আছিলে। আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ 4th চেমিষ্টাৰৰ পৰীক্ষা দি 5th চেমিষ্টাৰলৈকে প্ৰমোশ্যন পাইছিলে। ভাল এই চেঞ্চত মই কৈছোঁ, অকল পঢ়া শুনাতে ভাল নহয়, কাৰণ ইয়াত আমি অকল একাডেমিক ছাইডটোৱে নাচাওঁ, আমি যিটো এথিক্স বুলি কওঁ, মূল্যৰ ওপৰতো আমি গুৰুত্ব দিওঁ। এটা ছাত্ৰ বা ছাত্ৰীৰ সৰ্বাংগীন উন্নতি হওক তাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। সেই ফালৰ পৰা চালে সেই ছাত্ৰটো খুব ভাল আছিলে। গোটেই ক্লাছৰ ভিতৰত 1 নম্বৰ বুলিয়েই মই ক'ম। পঢ়া শুনাটো ভাল আছিলে, আৰু বাকী ইনষ্টিটিউটৰ সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিলে। কিন্তু আমাৰে দুৰ্ভাগ্য যে এনেকুৱা এটা মেধাৱী ছাত্ৰ আৰু ভাল ছাত্ৰ এজন আমি হেৰুৱালোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।